পুৱা ৫ বজাতে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিলে তেজপুৰ বিধানসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী অলক নাথে। তেজপুৰৰ অসম ৰাজ্যিক পৰিবহণ বিভাগৰ আস্থানত বাতৰি কাকত বিতৰণ কৰা হকাৰসকলৰ লগত চাহৰ সোৱাদ ল'লে অলক নাথে। হকাৰসকলৰ লগত মত বিনিময় কৰিলে আৰু ভোট ভিক্ষা কৰিলে ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে। সকলৰ লগত বিভিন্ন সময়ত বিভিন্ন প্ৰসংগ লৈ কথা বতৰা আমি পাতিয়ে থাকোঁ। আজি এখেতসকলক এতিয়া নাহিলে আকৌ নাপাব নহয়, তেখেতসকলে নিজৰ নিজৰ দায়িত্ব লৈ ওলাই যাব। গতিকে এইটোৱে সময় তেখেতসকলক একেলগে লগ পোৱাৰ। সেইকাৰণে আমি ভাবিলোঁ যে একেলগে তেখেতসকলে গোট খাব। তেখেতসকলে কাম বন কৰি থকাৰ এই কালচোৱাতে আহি এবাৰ আমি দেখা দিওঁ, দেখা দি তেখেতসকলক এবাৰ সম্বোধন কৰোঁ। সাধাৰণতে দেখা নাযায় কোনো মানে নহয় নহয়, আমি অকণমান আনতকৈ অকণমান বেলেগকে কথা বতৰাবিলাক ভাবোঁ বা বেলেগকে আমি আনতকৈ বেলেগকে কাম কৰিব বিচাৰোঁ। সেইকাৰণে আমি আচলতে আমাৰ কাৰণে এইটো একেবাৰে অতি সাধাৰণ কথা। তেখেতসকলে যদি ৫ বজাতো আমাক আজি মাতিলে হয়, আমি ৫ বজাতে হয়তো আহি ইয়াতে উপস্থিত হ'লোঁ হয়। তেখেতসকলে কৈছে আমাৰ গোটেই মানুহখিনি গোট খাওঁতে ৬ বাজিমানত গোট খায়, আপুনি এবাৰ আহিব, আহি আমাৰ মানুহখিনিক এবাৰ মাত দিব। আমাৰ মানে লক্ষ্য আৰু উদ্দেশ্য এটাই, তেখেতসকলে যিধৰণে থিৰাং কৰিছে তেনেকৈ আচলতে সমাজৰ সকলো স্তৰ বিভিন্ন পেচাত থকা লোক সকলোৱে থিৰাং কৰিছে যে এইবাৰ তেজপুৰত এক পৰিৱৰ্তনৰ সূচনা কৰিব লাগে। আমি কেইটাদিন গাঁৱে ভূঞে ঘূৰি ফুৰোঁতে বিভিন্ন স্তৰৰ লোকক লগ পাওঁতে আমি এই কথাটোৱে উপলব্ধি কৰিছোঁ যে হয়, সকলোৱে তেজপুৰত পৰিৱৰ্তনৰ সূচনা কৰিব বিচাৰিছে আৰু সেইকাৰণে আমাক যেতিয়া পাইছে, আমি যেতিয়া আগবাঢ়ি আহিছোঁ আৰু আমি নেতৃত্ব লোৱাৰ কথাটো এখেতসকলক কৈছোঁ, তেখেতসকল উৎসাহিত হৈছে, উৎফুল্লিত হৈছে। গতিকে আমি আজি আহিলোঁ, অন্য বেলেগ কোনো কথা নাই। এখেতসকলক এবাৰ সেৱা এটা কৰিবৰ কাৰণে আহিলোঁ, এখেতসকলৰ আশীৰ্বাদ ল'বৰ কাৰণে আহিলোঁ আৰু এখেতসকলে মিলি সন্মিলিতভাৱে ঐক্যবদ্ধভাৱে যাতে আমাক ভোটদান কৰে, আমাৰ পক্ষে যাতে ভোটদান কৰে, তেজপুৰৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত তেখেতসকল যাতে একলগ হৈ থাকে আৰু ভোট বিভাজনটো ৰোধ কৰি কেৱল আমাকে যাতে ভোট দিয়ে, সেই উদ্দেশ্য লৈ আমি তেখেতসকলৰ কাষত ভোট পাইছোঁ। সাংঘাতিক, তেখেতসকলৰতো বিশেষভাৱে সাংঘাতিক ধৰণে তেখেতসকলে সঁহাৰি জনাইছে। আৰু এইকেইদিন আমি নিৰ্বাচনী প্ৰচাৰ অভিযানত যলৈকে গৈছোঁ, আমি যাকেই লগ পাইছোঁ, সকলো জনগোষ্ঠীৰ লোক, সমাজৰ সকলো শ্ৰেণীৰ লোক, তেওঁলোক আগবাঢ়ি আহিছে, আমাৰ সৈতে এই গোটেই প্ৰক্ৰিয়াটো যোগদান কৰিছে আৰু তেখেতসকলে উৎসাহিত হৈছে, তেখেতসকলে উদ্দীপনা প্ৰকাশ কৰিছে আৰু কৈছে যে আমি অপেক্ষা কৰিছিলোঁ যে আপোনাৰ দৰে এজন লোক আগবাঢ়ি আহিব আৰু এদিন নহয় এদিন আপোনালোকে আহি আমাক নেতৃত্ব প্ৰদান কৰিব।